সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত আমি এক প্ৰকাৰ দেখিছোঁ ভক্তিৰ ৰসত বুৰ যোৱা সকলো পৰিলক্ষিত হৈছে যেহেতু কেইটামান মুহূৰ্তৰ আগতে আচলতে জিলা আয়ুক্তগৰাকীয়ে মূল যি ভাগ তোৰণ উন্মোচন কৰাৰ পিছত এটা যি মূল নামঘৰ আচলতে মূল নামঘৰৰ ফিটা কটা হ'ব আৰু পৰিৱেশটো তাৰপিছতে দেখুৱাব মই কৈছোঁ এক প্ৰকাৰ উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি এই বাৰ্ষিক অধিৱেশন ভাগক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তই আই বাপ সমস্তই সকলোৱে আহি পেলাই ইয়াতে আমি দেখিছোঁ হৰিনামৰ চৰ্চা কৰা পৰিলক্ষিত হৈছে পুৱাৰ পৰা আমি কৈছোঁ যে পুৱাৰ পৰা একেই পৰিৱেশ যিহেতু সকলো আহি পেলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় লোকসকল আহি পেলাই ইয়াৰ যি শংকৰদেৱ সংঘৰ অধিৱেশন এই অধিৱেশন সফল কৰাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে আৰু পৰিৱেশটো দেখুৱাইছোঁ কি বাই সমস্ত এক প্ৰকাৰ ভক্তিৰ ৰসত বুৰ গৈছে আৰু পৰিৱেশটো কেৰমচনে দেখুৱাব যিহেতু মই কৈছোঁ মূল তোৰণ ভাগ উন্মোচন কৰাৰ পিছতে এতিয়া মূল যি ভাগ নামঘৰ সেই নামঘৰ আচলতে উন্মোচন কৰা হ'ব ভক্তিৰ ৰসৰ মহিলাসকল আছে আমি দেখুৱাইছোঁ যিহেতু কি ক'ব কেনেকুৱা লাগিছে আজি যিহেতু প্ৰথম দিন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ বঢ়িয়া লাগিছে ইয়ালৈ আহিলি ক'ৰ পৰা আহিছে আপোনালোক আমি বাস্কা জিলাৰ পৰা আহিছোঁ পৰিৱেশটো কেৰমচন দেখুৱাব যিহেতু মূল নামঘৰ ভাগ কিছু মুহূৰ্তৰ পিছতে আচলতে ইয়াতে পিঠা কাটি মুকলি কৰিব আৰু এয়া দেখুৱাইছোঁ পৰিৱেশ পোনপটীয়াকৈ ND24 দৰ্শকক ইতিমধ্যে তেওঁলোকে আচলতে যি প্ৰথম কাৰ্যসূচী সমাপ্ত কৰাৰ পিছত এতিয়া দ্বিতীয় কাৰ্যসূচীলৈ অগ্ৰসৰ হৈছে আৰু ইয়াৰ পিছতে আচলতে কেইবাটাও কাৰ্যসূচী আছে আৰু তাৰ সমান্তৰালভাৱে হৰিনামৰ চৰ্চা কৰিছে আৰু আমি তাৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ যিহেতু ইয়াৰ মূল নামঘৰ ভাগ কিছু মুহূৰ্তৰ পিছতে আচলতে এয়া মুকলি কৰিবলৈ লোৱা হৈছে এয়া দেখুৱাইছোঁ পোনপটীয়াকৈ আমি তাৰ মাজলৈ সোমাই গৈছোঁ আজি এই পবিত্ৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া বাপৰ সমন্বয় ক্ষেত্ৰত সমবেত মূল সংঘৰ পদাধিকাৰ বাদজনাৰ প্ৰধান সম্পাদক প্ৰমুখ্যে পৰম ভক্তিভাজন মূলৰ সমস্ত বাপাণ্ড মাতৃসকল সন্মানীয় ভক্তিভাজন শৰণ সদস্য বাসকল আৰু এই পবিত্ৰ ক্ষেত্ৰত সমবেত হোৱা ভক্তপ্ৰাণ বৈষ্ণৱপ্ৰাণ বাসকল আই মাতৃসকল আজি এই পবিত্ৰ ক্ষণত আমাৰ এই পবিত্ৰ ক্ষেত্ৰত অধিৱেশনৰ উপলক্ষে স্থাপন কৰা নামঘৰৰ সন্মুখৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্মনীতি ৰিকেশ্বৰ দলৈ বাদজনাৰ সোঁৱৰণত এই তোৰণ ভাগি নামকৰণ কৰা সোঁৱৰণত উৎসৰ্গা কৰা হৈছে তেৰা শ্ৰীমন্ত আৰু পদাধিকাৰ প্ৰচাৰ তথা সাহিত্য শাখাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আজীৱন শৰণ সদস্যৰ পদত কৰিছে আৰু সেইজনাৰ যেহেতু ভকত বৈষ্ণৱসকলে হৰিনামৰ চৰ্চা কৰিছে আৰু আমি হৰিনামৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিম আৰু সমান্তৰালভাৱে পৰিৱেশটো দেখুৱাইছোঁ মই কৈছোঁ এক প্ৰকাৰ উদুলি মুদুলি পৰিৱেশটো বিৰাজ কৰিছে সোণাৰাম চুতীয়া যি সমন্বয় ক্ষেত্ৰ আৰু এই বাপ আই সকলোৱে আচলতে হৰিনামৰ চৰ্চা কৰা পৰিলক্ষিত হৰিনামৰ মাজলৈ সোমাই যাওঁ তাৰ সমান্তৰালভাৱে পৰিৱেশটো দেখুৱাইছোঁ ND24 দৰ্শকক আৰু এয়াই পৰিৱেশ আচলতে এক প্ৰকাৰ ক'ব লাগিব উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে ভাওনা যিহেতু আমি কৈছোঁ যে অধিৱেশনৰ যি মূল নামঘৰ ভাগ এয়া মুকলি কৰিছে পৰিৱেশটো দেখুৱাইছোঁ এয়া এক প্ৰকাৰ দেৱবাদ্য বাজি উঠিছে আৰু ইয়াৰ যিসকল বিষয়ববীয়া আচলতে তেওঁলোকে আচলতে সকলোৱে সংগ প্ৰদান কৰিছে আৰু এয়াই পৰিৱেশ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল যি ভাগ নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে, গুৰু আসন ইয়াতে প্ৰতিষ্ঠা কৰা হৈছে আৰু ইয়াত আচলতে এক প্ৰকাৰ সকলো আহি পেলাই হৰিনামৰ ধ্বনিৰে মুখৰিত কৰিছে আৰু যিসকল লোক আছে আমি তেওঁলোকৰ লগত পোনে কথা পাতিবলৈ যত্ন কৰিম। এইটো আজি প্ৰথম দিনটোতে এনেধৰণৰ কাৰ্যসূচী তেওঁলোকে লৈছে আৰু আমি কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ লগত। যিহেতু মূল নামঘৰ ভাগ প্ৰতিষ্ঠা কৰা হৈছে, বৈষ্ণৱক আমি সেৱা জনাইছোঁ। আমি এতিয়া তৃতীয়খন তোৰণ উন্মোচনৰ কাৰণে আমি আগবাঢ়িম। আৰু কি কাৰ্যসূচী আছে এতিয়া মোৰ বা সময় নাই, মই তোৰণখিনি উন্মোচন কৰি লোৱাৰ পিছত সকলোৱে কৈছে তেওঁলোকে এক প্ৰকাৰ যে ইয়াৰ পিছৰ যিসমূহ কাৰ্যসূচী তেওঁলোকে পালন কৰিব। আমি হৰিনামৰ মাজলৈ সোমাই যাম, সমান্তৰাল পৰিৱেশসমূহ দেখুৱাই থাকিম। মই কৈছোঁৱেই যে মূল যিভাগ তোৰণ উন্মোচন কৰাৰ পিছতে এয়া নামঘৰ তেওঁলোকে মুকলি কৰিলে আৰু ইয়াতে আচলতে গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে আৰু ইয়াতে নাম প্ৰসংগ হ'ব বুলি আমি জানিব পাৰিছোঁ। আৰু যিসকল ভকত বৈষ্ণৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আজি প্ৰথম দিনটোত উপস্থিত হৈছে আৰু এয়া সেৱক সেৱিকা সকলোৱে এক প্ৰকাৰ আচলতে হৰিনামৰ মাজলৈ আমি সোমাই দিছোঁ। সকলোৰে মুখত কেৱল হৰিনাম। নাম লোৱা মন ভাই নামৰ বিনে গতি নাই, আমি নামৰ প্ৰেম নদী ধীৰে ধীৰে হে ৰাম সত্যব্ৰত ৰাজাক দেখাইলা নিজ মায়া, নদৰিলা সমুদ্ৰে তোমাৰ মৎস্যকা। হে নাম লোৱা মন ভাই বিনে গতি নাই, হৰি নামৰ প্ৰেম ধীৰে ধীৰে হে ৰাম কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে ওলা, ভক্ত প্ৰহ্লাদক প্ৰভু কৰিল আশা নাম মন ভাই নামৰ হৰি নামৰ ধীৰে ধীৰে হৰে ৰাম 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 হৰে ৰাম 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 হৰে ৰাম 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 হৰে ৰাম 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 হে মধুদান বদাৰণ দেৱ বৰ পৰবাৰী জলু খান চক্ৰধৰ হৰে ৰাম 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 হৰে ৰাম এ ধৰণী ধৰ ধাৰণ দেয় পৰম পৰমাৰ্থ বেদা শুভ নাশ কৰম হৰে ৰাম 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 হৰে ৰাম এ কৰ শূন্যত সে দিব ভোরে ভোগং ভোগা ভোচন কোচিত পাদ যুগং রাম রাম এ কর শূন্যত সে দিব ভোরে ভোগং ভোগা ভোচন কোচিত পাদ যুগং হরে রাম হরি বল এ করণী ধর ধারণ ধেয় পরং পরমার্থ বিদাক বনাশ করং হরে রাম 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 হরে রাম 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 এ অজরামর বিগ্রহ বিশ্বগুরুং গুরু গোধন কামন কল্পতরুং হরে রাম 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 অকলে ভাগ গাই দিওঁ। নাম লোৱা মন ভাই নাম বিনে গতি নাই, হৰি নাম প্ৰেম নদী ধীৰে ধীৰে বৈ যায়, হৰি নাম প্ৰেম নদী ক'ত আছে বৈ, জিভাগে বৈ আছে হৃদয়ত আছে ৰৈ। নাম লোৱা মন ভাই নাম বিনে গতি নাই, হৰি নাম প্ৰেম নদী ধীৰে ধীৰে বৈ যায়, আজি আছো কাইলৈ নাই, কালে আছে বাট যম দুটে পালে ভাই লৈ যাব এতিয়াই, হৰিয়ে হৰে কিয়ে জয় জয় হৰি গোপাল জয় ৰাম। আৰু লোক আছে আমি কথা পাতিব হয়। এই বৰ্ষটো আহিছোঁ আমি ধেমাজি হয়, জিলা ধেমাজি। একদম বহুত আনন্দ, আমাৰ এই লহৰী ভাগৰ নামেই আনন্দ লহৰী।
ভাগৰ নাম উপাধিটো আগত কয় আনন্দ বুলিলেহে লহৰি এইটো বাজনা হৈ যাম একদম সুন্দৰ কৈছোঁ নহয় একেবাৰে আৰু মানে যাওঁ সকলোকে যাওঁ ৰঙিয়া গৈছোঁ যোৱাবাৰ ৰঙিয়াত মানে ভকতসকলক পাইছোঁ এই বাজনা ভাগ নাছিলে কিন্তু বাজনা ভাগ ঈশ্বৰটোপা এই আজি মানে যোৰহাট জিলাত প্ৰৱেশ কৰিছে বজাব লাগিব হৰি নাম প্ৰেম নদী দিয়ে দিয়ে যায় হৰি জয় হৰি গোপাল এয়াই পৰিৱেশ আচলতে ভক্তিৰ অসম বাইদেউ ক'ৰ পৰা আহিছে আপোনাৰ আমি ইয়াৰ নিজৰ স্থানীয় আজি যিহেতু প্ৰথম দিনটোত আজি এই বৈকুণ্ঠপুৰীত যাতে গোটেই জীৱনভৰ সকলো ভকতৰে এই ভগৱানৰ প্ৰতিমূৰ্তি হৈ তেওঁৰ চৰণত আমি সেৱা ধৰিছোঁ কৃষ্ণ জয় গুৰু শংকৰ জয় গুৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে সমগ্ৰ অঞ্চল হয় হয় দেখিছোঁ হৰিনাম হয় দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে দেই এই গুৰুজনে আমাক যি আদৰ্শৰ দি থৈ গৈছে সেয়া আমি তাৰমানে সকলোৱে একেখন আকাশৰ তলত একেখন পতাকাৰ তলত আমি সেই গুৰু ধৰ্মক আগুৱাই নিবলৈ যত প্ৰণাচি চেষ্টা কৰি আছোঁ আৰু আমাৰ বিশ্ব দৰবাৰত ইতিমধ্যে প্ৰতিষ্ঠিত হৈয়ে গৈছে সেইকাৰণে জয় শ্ৰীমন্ত শংকৰ গুৰু জয় শ্ৰীমন্ত শংকৰ গুৰু জয় শ্ৰীমন্ত শংকৰ গুৰু কৃষ্ণ এয়াই পৰিৱেশ মই কৈছোঁ সকলোতে কেৱল হৰিনাম সকলোৰে মুখত হৰিনাম আৰু ইতিমধ্যে কৈছোঁ যে ইয়াৰ যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এক প্ৰকাৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে সকলোৰে মুখত কেৱল হৰিনাম ইতিমধ্যে মই কৈছোঁ যে মূল তোৰণ ভাগ উন্মোচন হোৱাৰ পিছত নামঘৰ প্ৰতিষ্ঠা হ'ল আৰু ইয়াতে আচলতে ইয়াতে প্ৰসংগ আৰম্ভ হ'ব আৰু ইয়াৰ যিভাগ মূল নামঘৰত আচলতে সকলোৱে আচলতে সেৱা ল'ব পাৰিব আমি হৰিনামৰ মাজলৈ পুনৰ সোমাই গৈছোঁ শ্ৰীমন্ত শংকৰ নামে নদী নামে হৰবৰৰ পদম কলে শ্ৰীমন্ত শংকৰ শ্ৰীমন্ত শংকৰ জয় বট দুৱা বৈকুণ্ঠ দূতয় সেই স্থানে নিজ গুৰু বৈনন্তয় দয় নামে নদী নামে সাগৰ নামে হৰবৰৰ পদম কলে শ্ৰীমন্ত শংকৰ সেই স্থানে নিজ গুৰু পাতিলন্ত হাত ৰাম নাম মহাৰত্ন দেখাইলন্ত হাত নামে নদী নামে হৰবৰৰ পদম কলে শ্ৰীমন্ত শংকৰ নামে নদী নামে সাগৰ নামে হৰবৰৰ পদম কলে শ্ৰীমন্ত শংকৰ কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনাই
কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ তুমি হৰি নাৰায়ণ অগতিৰ গতি তোমাৰ পৰণে মাংগো ঠিক আছে আমি হাৰংগক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম হাৰংগৰ সৈতে আৰু এনেধৰণে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে সোণাৰাম চুতীয়াৰ ক্ষেত্ৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ